আহি পালোঁ আহি পাইহে খবৰটো দিব লাগিব ক'ৰ পৰা আহি পালোঁ কাৰণ ইমানেই চোৰৰ উৎপাত হৈছে যাবৰ সময়ত ক'বতো নোৱাৰিয়ে ক'লৈ যাওঁ কি কৰোঁ আলহী ঘৰৰ পৰাও দেখুৱাব নোৱাৰি চোৰে গম লৈ থাকিব সেইবাবে আহি পেলাই ক'ব ওলাইছোঁ আমি গৈছিলোঁ মানুহজন আৰু মই মানুহজনৰ তাৱৈয়েকৰ ঘৰত অৱশ্যে দুখৰ খবৰে তাৱৈয়েকৰ ল'ৰাৰ মৃত্যু তেখেতৰ খবৰ ল'বলৈ গৈছিলোঁ পৰিয়ালটোৰ খবৰ ল'বলৈ গৈছিলোঁ আৰু লগতে আৰু এটা খবৰ ল'ব গ'লোঁ মই এজন ভাইটি পাতিছিলোঁ যি পৰে আপোন হয় কেতিয়াবা মই কিমান চনত পাতিছিলোঁ 2017-18 এনেকুৱা চনত ভাইটি পাতিছিলোঁ মই এটা পৰীক্ষা দিছিলোঁ পৰীক্ষাটো দিওঁতে ভাইটিৰ লগত চিনাকি হ'লোঁ আৰু পৰীক্ষাটো পাছো কৰিলোঁ তাৰপাছতে এতিয়ালৈ সম্পৰ্কটো ধুনীয়াকৈ আছে মই ভাইটিহঁতৰ ঘৰৰ পৰাও দেখুৱাব নাপালোঁ ভাইটিও ঘৰত নাছিলে ভাইটিৰ পৰিয়াল আছিলে মা আছিলে তাৰপিছতে আহিলোঁ ভাইটি ঘৰৰ পৰা চাহ তাহ খাই প্ৰথম ভাইটি ঘৰত সোমাই আৰু মৃতকৰ ঘৰত সোমাই খবৰ চবৰ লৈ এই আৰু গাড়ীৰ পৰা নামিছোঁ বস্তু বাহনি উলিয়ালোঁ ইমান ধুনীয়াকৈ হাঁহি মাৰিছে ফূৰ্তি আৰু হ'ব দিয়া